কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পৰিয়া ভক্ত সকলোকো লগে লগে আঁতৰাব লাগিব। আজি মোৰ পৰম ভাগ্য দেখোন নাৰায়ণৰ আগতে ওলালোহি। প্ৰণাম মামা, তোমাৰ কথাকে ভাবি আছিলো। গুৰুৱে আমাৰো চাউল উকলিল। কিয় মামা? ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰৰ গণনা তৰাৰ লেখত ধৰি লাগি আমি পকীয়া তৰা আমাক খহাবাই। মামা তুমি বৰ চতুৰ, সকলোখিনি নাৰায়ণৰ পৰাই ধাৰ কৰা। বাৰু মামা এটা কথা সুধো কবানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু মামা কোৱাচোন, তুমি কুৰুক্ষেত্ৰ মহাসমৰত কাৰ পৰাজয় হলে ভাল পাবা? পৰাজয় হবলে আৰু বাকী ৰখা নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে। মামা তুমি বৰ নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো মামা। আৰু মোৰ কৰ্তব্য কোনখিনিত ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে অন্তৰৰ চিৰ সঞ্চিত হলাহল বিষ পান কৰোৱাতকৈ সমুখ সমৰত অখিধাৰণ কৰা শ্ৰেয় আছিলে মামা। যদুপতি প্ৰধান্য মানুহ মই। এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ যোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপট নিদ্ৰাতকৈও মোৰ এই আচৰণ বেছি দুখনীয় নে? নুবুজিলো মামা। অতি সহজ। পৰম পদকেৰি শকুনিৰ দুৰ্যোধনৰ অন্নেৰে পালিত দৰিদ্ৰ শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দোষ সকলো কলংক পেলাই দি অগতিৰ গতি ত্ৰিজগতৰ প্ৰতি